নমস্কাৰ বন্ধুসকল, আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ভোটাৰ আইডিত কেইখন সিম আছে বা আপোনাৰ নামত কেইখন সিম আছে আপুনি চেক কৰিবলৈ হ'লে পোন প্ৰথমতে আপোনালোকৰ এইটো ৱেবছাইটত আহিব লাগিব। আপোনালোকৰ সুবিধাৰ কাৰণে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে তাতে ক্লিক কৰি এইটো ৱেবছাইটত আহিব লাগিব। এইটো ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ পোন প্ৰথমতে ৱেবছাইটটো অপেন হ'ব, ন' মোবাইল কানেকশ্যন ইন ইউৰ নেম। গতিকে আপোনালোকে প্ৰথমতে ইয়াত চাব যে ইয়াত লিখা আছে 10 ডিজিট মোবাইল নাম্বাৰ। গতিকে পোন প্ৰথমতে আপোনালোকৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব, এণ্টাৰ কৰিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকৰ ইয়াত এই কেপচা কোডটো কিন্তু আপোনালোকে এইখিনি জেগাত আপোনালোকৰ বহুৱাই দিব লাগিব। তাৰপিছত কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াত দেখা পাব যে ইয়াত ভেলিডেট কেপচা বুলি লিখা আছে। আপোনালোকে চিম্পলি ইয়াত এটা ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰত এটা OTP আহিব আৰু OTPটো আপোনালোকে কিন্তু চিম্পলি ইয়াত বহুৱাই দিব লাগিব। OTPত বহুৱাই দিয়াৰ পাছত এইখিনি জেগাত OTPটো বহুৱাৰ পাছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াত দেখা পাব যে ইয়াত লগইন বুলি লিখা আছে। চিম্পলি আপোনালোকে লগইনত এটা ক্লিক কৰিব। এইখিনি জেগাত আপোনালোকে এটা ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচটো অপেন হ'ব। ইয়াত প্ৰথমতে চাব নট মাই নাম্বাৰ, তাৰপিছত থাকিব নট ৰিকুৱেড, তাৰপিছত থাকিব ৰিকুৱেড। গতিকে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে, মোবাইল নাম্বাৰটো ৰেজিষ্টাৰত ৰিকুৱেষ্ট নেমটো আপোনালোকে ইয়াত দিবও পাৰে, নিদিবও পাৰে, এইটো আপোনালোকৰ একো দৰকাৰ নাই। তাৰপিছত কিন্তু আপোনালোকৰ মোবাইল নাম্বাৰটো ইফালে শ্ব' কৰিব। যদি আপোনাৰ নামত এটা দুটা বা আপুনি নজনাকৈ কিবা নম্বৰ আছে ইফালে আপোনালোকৰ তলফালে ইয়াত শ্ব' কৰিব, এইখিনি জেগাত শ্ব' কৰিব। তাৰপিছত যদি আপুনি এই নম্বৰটো আপুনি নাজানে যে আপোনাৰ নামত আছে, তেন্তে কিন্তু মই আপোনালোকক এক্সাম্পলৰ কাৰণে মই এখন দেখুৱাই দিছোঁ। ধৰি লওক মোৰ এইটো নম্বৰ নহয় বা মই এইটো চিনি নাপাওঁ বা কোনে লৈছে বা মই লোৱা নাই, কিন্তু তাৰপিছত কিন্তু আপোনালোকে যদি এই নাম্বাৰটো আপোনালোকে কৰিব বিচাৰে, আপোনালোকে নট মাই নাম্বাৰ আপোনালোকে চিম্পলি ইয়াত ক্লিক কৰিব আৰু ৰিপৰ্টত আপোনালোকে ক্লিক কৰি আপোনালোকে জমা দিব। তাৰপিছত কিন্তু সেই নাম্বাৰটো আপোনালোকৰ বন্ধ হৈ যাব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।